আজি মোৰ এটা নতুন গীত শুভমুক্তি পালে আমাৰ পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ হেমাংগ ঠাকুৰীয়া ছাৰে মোৰ এই এটা গীতটি শুভ উন্মোচন কৰিলে আৰু মোৰ খুব ভাল লাগিছে আৰু মই আশাবাদী যে এই গীতটি অসমৰ ৰাইজে আঁকোৱালি ল'ব কাৰণ গানটোৰ ফোক হয় আৰু এই গানটো গাঁৱতে শ্বুটিং কৰা হৈছে গতিকে শেষত মই অসমবাসীক মই ভাল জনাই মোৰ ভাল লাগিছে আজি যে মই এটা ভাল গান অসমবাসীক উপহাৰ দিব পাৰিছোঁ আৰু মোৰ আশা যে অসমবাসী আঁকোৱালি ল'ব এই গীতটি আৰু মোৰ শেষত আকৌ এবাৰ কৈছোঁ যে আজি এই গীতটি পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই এই গীতটি শুভ উন্মোচন কৰিলে গতিকে আপোনালোকে আদৰি লৈছে ধন্যবাদ। ভূপেন হাজৰিকা যেতিয়া সফল হৈছিলে গায়ক হিচাপে তেতিয়া বহুজন গায়কে ভূপেন হাজৰিকাৰ নিচিনা গাবলৈ চেষ্টা কৰা আমি দেখিবলৈ পাইছিলোঁ বা জুবিন গাৰ্গ যেতিয়া সফল হৈছিলে জুবিন গাৰ্গৰ নিচিনাই গাবৰ কাৰণে নতুন প্ৰজন্মৰ আৰু বহুতে ওলাই আহিছিলে কিন্তু এই যে ভিৰৰ মাজত কিছুমান ব্যতিক্ৰম থাকে যিয়ে নিজৰ ধৰণে চলি থকা ঢৌত উঠি নগৈ নিজৰ ধৰণে এটা নিজৰ ষ্টাইলত গাবলৈ চেষ্টা কৰা ব্যক্তি কুমাৰ ভৱেশ এজন আছিলে তেওঁ এটা ব্যতিক্ৰম আছিলে তেওঁ উঠি যোৱা নাছিলে সেই ঢৌত আৰু সেই ব্যতিক্ৰম তেওঁৰ শৈলীটোৰ বাবে অসমৰ ৰাইজে তেওঁক বিশেষ ধৰণে আদৰি লৈ আছে আৰু কুমাৰ ভৱেশৰ গান সদায় যে পৃথক যি চলি আছে যি ট্ৰেণ্ড চলি আছে যি ধৰণৰ এই মুহূৰ্তত পৰিৱেশ চলি আছে তাৰ পৰা যে তেওঁ সদায় পৃথক এই গানটো তাৰ ব্যতিক্ৰম নহয় আমি ভাবোঁ যে কুমাৰ ভৱেশৰ গান ভাল পোৱা ৰাইজৰ কাৰণে এইটো এটা তেওঁৰ নতুন এটা ভাল উপহাৰ আৰু এটা বেলেগ ধৰণৰ আনন্দ হ'ব এই গানটো। আপোনাৰ অভিজ্ঞতা এটা উল্লেখ কৰিছিলে খুব কম সময়ৰ ভিতৰত সেইখিনি আমি জানিব বিচাৰিম। মই যেতিয়া প্ৰথম হোষ্টেলত গৈছিলোঁ 1998 চনত তেতিয়া কুমাৰ ভৱেশৰ এটা গান গাইছিলোঁ আৰু মই প্ৰথম পুৰস্কাৰ লাভ কৰিছিলোঁ গানটো গাই তেতিয়া কাৰ গান যেতিয়া মানুহে সুধিছিলে তেতিয়া মই কৈছিলোঁ যে কুমাৰ ভৱেশৰ গান কিন্তু তেতিয়া কোনেও গম পোৱা নাছিলে যে কোন কুমাৰ ভৱেশ কিন্তু তাৰে কিছু মাহৰ পিছতে তেওঁৰ দেহাজান কেছেটখন ৰিলিজ হৈছিলে আৰু তেতিয়া কিন্তু সকলোৰে মুখে মুখে হৈ গৈছিলে তেওঁৰ নামটো আৰু যিজন ব্যক্তিক আজি কিছুমাহ আগতে অসমৰ কোনো মানুহে চিনি পোৱা নাছিলে কিন্তু এটা এলবামে এখন কেছেটে তেওঁ গোটেই মানুহৰ মাজতে জনপ্ৰিয় কৰি তুলিছিল আৰু আটাইতকৈ ভাল লগা কথা আছিলে যিয়ে কেৱল ইংৰাজী গান শুনে তেনেকুৱাও বহুত শ্ৰোতা আছিলে তেওঁলোকে হিন্দী গানো নুশুনে অসমীয়াটো দূৰৰে কথা হিন্দী গানো নুশুনে তেওঁলোকে কেৱল আৰু কেৱল ইংৰাজী গান শুনে তেনেকুৱা ধৰণৰ শ্ৰোতাকো দেহাজানৰ এই কেছেটখনে আকৰ্ষিত কৰা আমি নিজে দেখিছিলোঁ আমাৰ নিজৰ অভিজ্ঞতা হৈছিল। জয় হনুমান এখন নতুন ধৰণৰ চিনেমা আমাৰ যি আগতে চিনেমা আছিলে চাকিৰ আহিব বুকুল তলৰ বিহুলৈ গৰু বা বুলু ফিল্ম তাতকৈ এখন চিনেমা পৃথক আৰু এই চিনেমাখনত এটা কথা কৈ মই ভাল পাম যে এই চিনেমাখনত যিকেইটা ষ্টাণ্ট আছে সেই ষ্টাণ্টকেইটা কৰিবৰ কাৰণে আহিছে ৰজনীকান্তৰ যিয়ে বডি ডাবল কৰে ৰজনীকান্তৰ ৰবৰটোৰ পৰা আৰম্ভ কৰি তেওঁৰ চিনেমাবিলাকত যিটো টীমে ষ্টাণ্ট কৰিছিলে সেই টীমটোৱে জয় হনুমানৰ ষ্টাণ্ট কৰিছে জয় হনুমান এই যিটো চৰিত্ৰ এই চৰিত্ৰটো অসমীয়া চিনেমাৰ ক্ষেত্ৰত এটা নতুন ধৰণৰ চৰিত্ৰ এটা হ'ব বুলি আমি আশাবাদী। অত্যন্ত এজন স্থানীয় বিধায়ক হিচাপে অত্যন্ত সুখী পলাশবাৰী সমষ্টিৰ বিধায়ক হিচাপে যে আমাৰ পলাশবাৰী সমষ্টিৰ গৌৰৱ দক্ষিণ কামৰূপৰ গৌৰৱ কুমাৰ ভৱেশ ডাঙৰীয়াই আজি এটা নতুন এলবাম আজি উন্মোচন কৰে আৰু সেই এলবামটোৰ নাম মই দৰ্শক জনাই দিওঁ আটা এটা নতুন আমাৰ দক্ষিণ কামৰূপৰ বিশেষকৈ সংস্কৃতিৰ লগত জড়িত আপোনালোকে জানে যে কুমাৰ ভৱেশ ডাঙৰীয়া প্ৰায়বিলাক গান আমাৰ দক্ষিণ কামৰূপৰ সংস্কৃতিৰ লগত জড়িত আৰু প্ৰেক্টিকেল তেওঁৰ গান হয় আৰু এই গানটো দেখিছোঁ যে ভিডিঅ'টো ইভেন ধুনীয়া এটা সুন্দৰ ভিডিঅ' আৰু গান হৈছে মই সকলোকে আহ্বান জনাম যি আমাৰ দক্ষিণ কামৰূপৰ গৌৰৱ কুমাৰ ভৱেশ ডাঙৰীয়াৰ যি কুমাৰ ভৱেশ ডাঙৰীয়া এনেকৈ অসমত এটা সময়ত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে বৰ্তমানত অসমৰ চাৰিওফালে যথেষ্ট গীত মাতেৰে যথেষ্ট জনপ্ৰিয় মই আশা কৰিম যে নতুন এলবাম আটা এই এলবামটো সকলোৱে যাতে প্ৰত্যক্ষ কৰে আৰু মই গম পাইছোঁ যে আজি যি দেখিলোঁ প্ৰাৰম্ভিক আমি যিখিনি অলপ চালোঁ যথেষ্ট উন্নত মানৰ এটা প্ৰেক্টিকেল এটা গান হৈছে মই আশা কৰিম যে সকলো ৰাইজে যেন এই গানটো চায় আৰু আশা কৰিছোঁ যে এই গানটোৱে এটা ৰেকৰ্ড সংখ্যক অভিলেখ সৃষ্টি কৰিব আৰু কুমাৰ ভৱেশ ডাঙৰীয়া আকৌ আগলৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।